অখিল গগৈদেৱে গাখীৰত বা পায়সত নিমখ দিয়াটো সেইটো এটা বহু চৰ্চিত কথা, সকলোৱে জনা কথা। অখিল গগৈয়ে কি কৰি আছে সেইটো কেৱল তেখেতে জানে। আৰু আমি আচলতে এই যিটো তেখেতসকলক কটাক্ষ কৰি লিলি পাৰ্টি বুলি কোৱা হয়, অৰ্থাৎ লিলি হোটেলৰ যি ঐতিহাসিক তেওঁলোকে বিগত এটা দশক জুৰি বিভিন্ন সময়ত বহি লৈ মিথ্যাচাৰ আৰু চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰপাগাণ্ডা প্ৰস্তুত কৰি আহিছে, ৰাইজে সদায় তাক প্ৰত্যাখ্যানে কৰি আহিছে। অখিল গগৈদেৱে এতিয়া যিখিনি কথা কৈছে সেই কথাখিনি যদি আমি ভালকৈ চাওঁ, দেখিম যে তেওঁলোকৰ ভিতৰ চৰাত অখিল গগৈদেৱে উদঙাই দিছে। তেওঁলোকৰ মাজত কোনো একতা নাই। আৰু এই গোটেই কথাখিনিত তেওঁলোকে যি চিন্তা চৰ্চা কৰে তাত সদায় এটোপাল কেৰাচিন বা অকণমান নিমখ ঢলাটো গগৈ ডাঙৰীয়াৰ এটা সহজাত তেওঁৰ এটা প্ৰবৃত্তি। মিয়া অধ্যুষিত সমষ্টি আছে, তাৰ ভোটখিনি পাবৰ কাৰণে তেওঁলোকৰ মাজত এটা তুমুল নিজৰ ভিতৰত এটা প্ৰতিদ্বন্দ্বিতা চলি আছে। সেই কথাটো স্পষ্ট। খিলঞ্জীয়া হিন্দু, মুছলিম, খ্ৰীষ্টান, জৈন বা জাতি বৰ্ণ নিৰ্বিশেষে থকা বাকী যিখিনি সমষ্টি আছে, তেতিয়াৰ পূব পাকিস্তান বা বাংলাদেশ মূলৰ যিখিনি মিয়া মানুহ আছে, সেই সমষ্টিকেইটা বাদ দি বাকী সমষ্টিত তেওঁলোকৰ স্থিতি অৱস্থিতি কি প্ৰতিটো নিৰ্বাচনতে প্ৰতীয়মান হৈ আহিছে।